কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী ভালেমান সোমাইছে এইবছৰ আৰু পানী লাহেকৈ বাঢ়ি আছিল এতিয়ালৈকে আমি দেখিছিলোঁ 167 কেম্পছ এতিয়ালৈকে ইনআণ্ডাৰটেড কণ্ডিশ্যনত আছে এণ্টাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ। তাৰ পৰা আমি 8টামান কেম্পৰ আমি এভাকুৱেশ্যন কৰিবলগীয়া হৈ গ'ল, আমি কৰি দিয়া হ'ল। আৰু আমি এবাৰ নেশ্যনেল হাইৱেত আমাৰ পেট্ৰলিং ডিউটি আৰু আমাৰ ভেহিকেল স্পীড ৰেগুলেশ্যনৰ ডিউটি অলপ ষ্ট্ৰেংথেন কৰা হৈছে আমাৰ আছাম পুলিচৰ ছাপৰ্টৰ লগত। এইবাৰ আমি নতুনকৈ বুলি নহয়, আগত এইটো ট্ৰাই কৰা হৈছিল। তেনেকুৱা ছিষ্টেমত আমি যিমানো গাড়ী আহে আমি পাইলটিং কৰি লগতে স্পীড লিমিটৰ ভিতৰতে তেওঁলোকক নেক্সট লোকেশ্যনত আমি ড্ৰপ কৰি তেনেকৈ ছিষ্টেম কৰা হৈছে এতিয়া। চ' সেইটো অলপ ছাকচেছফুল হৈছে। মেইনলি আমাৰ মই ক'বলৈ বিচাৰিছোঁ এইটো আমাৰ ড্ৰাইভাৰ্ছ আৰু লোকেল পাব্লিকৰ ছাপৰ্ট এবাৰ আমাক ভালেমান পাইছে। চ' সকলোৱে আমাৰ যিকোনো ৰেগুলেশ্যন আমি দিয়া হৈছে সেইটো মতে গাড়ী চলাই আছে। সেইকাৰণে এবাৰ আমি হোপ কৰি আছোঁ ভেহিকেল হিটত আমি মৰ্টেলিটি নহ'ব পাৰে। আমাৰ এতিয়ালৈকে 24 এনিমেলছ ৰেস্কিউ হৈছে। তাৰ ভিতৰত 4টা এইটো মেইনলি ড্ৰাউনিং ৰিলেটেড কেছ হয়, 4টা মৰ্টেলিটি হৈছে। নেশ্যনেল হাইৱেত ভালেমান বন্যপ্ৰাণী ক্ৰছ কৰি আছে। আমি কালি ৰাতিও দেখিছোঁ মেইনলি হক ডিয়াৰ মেইনলি ক্ৰছ কৰি আছে আৰু হাতী 3টা জাক অলৰেডি ক্ৰছ কৰিলে, বাকী জাক অলপ দক্ষিণফালে আহি গ'ল। সেইটো আজি ৰাতি ক্ৰছ কৰিব মষ্টলি। চ' আৰু ভিতৰত যিমানো হাইলেণ্ড আছে, হাইলেণ্ডত আমি যিমান ইনপুট ভিতৰৰ পৰা পাইছে আমাৰ ষ্টাফৰ পৰা, হাইলেণ্ডত বন্যপ্ৰাণী উঠিছে। মেইনলি আমাৰ ৰাইন' হাতী, ইমান বাঘো উঠিছে বুলি শুনিছোঁ, কিন্তু এইটো ফটোগ্ৰাফছ বাঘো উঠিছে।